বন্ধুসকল, এই গছৰ পাতৰ দৰে দেখিছে যে এই পাতবিলাক হৈছে বা এই গছপুলিটো হৈছে এপিল ফ্লাৱাৰ ফুল গছৰ পুলি। ইয়াক অসমীয়াত আমি বহাগী ফুল নামেৰে জানো। ই খুব সুন্দৰ। ইয়াৰ গঠনটো আপোনালোকে দেখিছে যে গোন্ধ থকা এবিধ বছ নামৰ গছ আছে। সেই গছ পাতৰ লগত প্ৰায় সাদৃশ্য আছে। সেয়েহে মানুহে ইয়াক বছ গছ বুলিও ক'ব বিচাৰে দূৰৰ পৰা দেখিলে। আচলতে ই বছ গছ নহয়, ই হৈছে এপিল ফ্লাৱাৰ বা বহাগী ফুল। ইয়াৰ গুৰিৰ পৰাও পোখা মেলে আৰু এডাল দীঘল ঠাৰিয়ে যি ই ফুলৰ বাবে ওপৰলৈ উঠি আহি যেতিয়া এনেকুৱা ঠাৰি আগত ফুল ফুলে, সেই ঠাৰিৰ পৰা ই পোখা মেলে, পুলি দিয়ে। ইয়াৰ ইনডোৰ আৰু আউটডোৰ দুইটা প্লাণ্ট হিচাপে আমি ইয়াক ৰাখিব পাৰোঁ। এই ফুলবিধ সাধাৰণতে বহাগত ফুলে।